Hello students, আজি আমি পঢ়িম মোশন। ইয়াত আমি মেইনলি পঢ়িম স্পীড কি হয়, ভেলোচিটি কি হয়, এক্সেলাৰেশ্যন কি হয়, তাৰপৰা আমাৰ সাৰ্কুলাৰ মোশন কেনেকুৱা হয়, আমাৰ লিনিয়াৰ মোশন কেনেকুৱা হয়, সেই গোটেই সকলোখিনি আমি পঢ়িম এই চেপ্টাৰটোত। তো ফাৰ্ষ্ট আহিলে কিছুমান ইম্পৰ্টেণ্ট ডেফিনেশ্যন। ফাৰ্ষ্ট, স্পীড। The speed of a body may be defined as its rate of change of displacement with respect to its surrounding. The speed of a body is irrespective of its direction and is thus a scalar quantity. তো স্পীড কি হয়, বডি এটাৰ কিমান ডিছপ্লেচমেণ্ট হৈছে টাইমৰ লগত, সেইটোক কোৱা হয় স্পীড। আৰু কি হয়, স্পীডত আমাৰ ডাইৰেকশ্যনটো কনচিডাৰ কৰা নাযায় যে আমাৰ কোনটো ডাইৰেকশ্যনত আমাৰ ডিছপ্লেচমেণ্টটো হৈছে। তো সেইটো কাৰণে স্পীডক এটা স্কেলাৰ কোৱান্টিটি বুলি কোৱা হয়, কাৰণ ইয়াৰ অকল মেগনিটিউড আছে, কোনো ডাইৰেকশ্যন নাই। ছেকেণ্ড আহিলে লিনিয়াৰ ভেলোচিটি। The velocity of a body may be defined as its rate of change of displacement with respect to its surrounding in a particular direction. As the velocity is always expressed in particular direction, therefore it is a vector quantity. Its unit is meter per second. তো ভেলোচিটি কি হয়, ভেলোচিটিও ছেম হয় স্পীডৰ নিচিনা। ইউ হৈছে আমাৰ ৰেট অফ চেঞ্জ অফ ডিছপ্লেচমেণ্ট উইথ ৰেচপেক্ট টু ছাৰাউণ্ডিং, খালি ইয়াত কি হয় এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যনত। চ' যেতিয়া আমি স্পীডৰ লগত ডাইৰেকশ্যনো কনচিডাৰ কৰিম তেতিয়া সেইটোক ভেলোচিটি বুলি কয়, আৰু সেইটো এটা ভেক্টৰ কোৱান্টিটি, আৰু ইয়াৰ ইউনিট হৈছে মিটাৰ পাৰ ছেকেণ্ড। তাৰপাছত আহিলে লিনিয়াৰ এক্সিলাৰেশ্যন। দ্য এক্সিলাৰেশ্যন অফ এ বডি মে বি ডিফাইণ্ড এজ দ্য ৰেট অফ চেঞ্জ অফ ইটছ ভেলোচিটি। It is said to be positive when the velocity of a body increases with time and negative when the velocity decreases with time. The negative acceleration is called retardation. In general, the term acceleration is used to denote the rate at which the velocity is changing. It may be uniform or variable. Its unit is meter per second square. So linear acceleration মানে কি হয়, আমাৰ ভেলোচিটিটো টাইমৰ লগত কিমানকৈ চেঞ্জ হৈছে সেইটোক কয় লিনিয়াৰ এক্সিলাৰেশ্যন, ৰেট অফ চেঞ্জ অফ ভেলোচিটি। মানে লিনিয়াৰ এক্সিলাৰেশ্যন আমাৰ ফৰ্মুলা হ'ব ভেলোচিটি ডিভাইড বাই টাইম। তো এইটো পজিটিভো হ'ব পাৰে, নিগেটিভো হ'ব পাৰে। তো লিনিয়াৰ এক্সিলাৰেশ্যন পজিটিভ কেতিয়া হয়, যেতিয়া আমাৰ স্পীডটো বাঢ়ি বাঢ়ি গৈ থাকে, আৰু নিগেটিভ হয় যেতিয়া আমাৰ স্পীডটো কমি কমি গৈ থাকে। আৰু আমাৰ এক্সিলাৰেশ্যনটো ইউনিফৰ্ম হ'ব পাৰে, নহ'লে নন ইউনিফৰ্ম হ'ব পাৰে। ইউনিফৰ্ম এক্সিলাৰেশ্যন কেতিয়া হ'ব, যদি আমাৰ স্পীডটো ইউনিফৰ্মলি বাঢ়ে টাইমৰ লগত। ইউনিফৰ্মলি বাঢ়িলে কি হ'ব, ইউনিফৰ্ম এক্সিলাৰেশ্যন, আৰু নন ইউনিফৰ্মলি বাঢ়িলে কি হ'ব, নন ইউনিফৰ্ম এক্সিলাৰেশ্যন। আৰু এক্সিলাৰেশ্যনৰ ইউনিট হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। Uniform acceleration. If a body moves in such a way that its velocity changes in equal magnitude in equal interval of time, it is said to be moving with uniform acceleration. So uniform acceleration কেতিয়া হয়, যদি ভেলোচিটিটো ইকুৱেল মেগনিটিউডত চেঞ্জ হয় ইকুৱেল ইণ্টাৰভেল অফ টাইম। ছাপ'জ আমাৰ ভেলোচিটি প্ৰথম আছিলে 10 কিলোমিটাৰ পাৰ আৱাৰ, আধা ঘণ্টাৰ পাছত হৈ গ'ল 15 কিলোমিটাৰ পাৰ আৱাৰ, 1 ঘণ্টাৰ পাছত হৈ গ'ল তোমাৰ 20 কিলোমিটাৰ পাৰ আৱাৰ। তো প্ৰতি আধা ঘণ্টাত কিমান হৈছে, 5 কিলোমিটাৰ পাৰ আৱাৰকৈ আমাৰ বাঢ়িছে। চ' তেনেকৈ ইউনিফৰ্মলি যদি বাঢ়ে সেইটোক ক'ব আমাৰ ইউনিফৰ্ম এক্সিলাৰেশ্যন। তাৰপৰা আহিলে ভেৰিয়েবল এক্সিলাৰেশ্যন। ইফ এ বডি মুভছ ইন ছাচ এ ৱে ডেট ইটছ ভেলোচিটি ইজ আনইকুৱেল মেগনিটিউড ইন ইকুৱেল ইণ্টাৰভেল অফ টাইম, ইট ইজ ছেড টু বি মুভিং উইথ এ ভেৰিয়েবল এক্সিলাৰেশ্যন। চ' ভেলোচিটিটো যদি আনইকুৱেল মেগনিটিউডত যদি চেঞ্জ হয় তেতিয়া সেইটোক ক'ব ভেৰিয়েবল এক্সিলাৰেশ্যন। এক্সাম্পল হিচাপে চাবলৈ গ'লে, ছাপ'জ বোলে এতিয়া আমাৰ ইনিচিয়েলি 10 কিলোমিটাৰ পাৰ আৱাৰত গৈ আছিলে, আধা ঘণ্টাৰ পাছত 15 কিলোমিটাৰ পাৰ আৱাৰত গ'ল, তাৰপাছত টোটেল 1 ঘণ্টাৰ পাছত গ'ল আমাৰ 25 কিলোমিটাৰ পাৰ আৱাৰ, তাৰপৰা আকৌ 1.5 ঘণ্টাৰ পাছত গ'ল ধৰা 30 কিলোমিটাৰ পাৰ আৱাৰ। তো কি হৈছে, আমাৰ সেই আধা ঘণ্টাৰ গেপটোত প্ৰথমতে 5 কিলোমিটাৰ পাৰ আৱাৰ বাঢ়িলে, তাৰপৰা 10 কিলোমিটাৰ বাঢ়িলে, তাৰপৰা আকৌ 5 বাঢ়িলে। চ' এটা ভেৰিয়েবলি বাঢ়িছে। চ' তেনেকুৱাবোৰক কোৱা হয় আমাৰ ভেৰিয়েবল এক্সিলাৰেশ্যন। তাৰপৰা আহিলে ডিষ্টেঞ্চ ট্ৰেন্সফাৰ্ষ্ট। It is the total distance moved by a body. Mathematically, if a body is moving with uniform velocity v, then in t second the distance travel will be s is equal to vt. Distance travel মানে বডিটোৱে কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে সেইটোক ক'ব ডিষ্টেঞ্চ ট্ৰেভেল। ইয়াৰ ইউনিট হ'ব মিটাৰ, আৰু ফৰ্মুলা হৈছে s is equal to velocity into time. তাৰপৰা আহিলে এংগুলাৰ ভেলোচিটি। It is the rate of change of angular displacement of a body and it is expressed in rpm,
revolution per minute or radian per second. It is usually denoted by omega. তো angular velocity মানে কি হৈছে angular displacement to কেনেদৰে চেঞ্জ হৈছে হেতু কব angular velocity. Angular displacement টাইমৰ লগত যেনেদৰে চেঞ্জ হয় হেতু কব angular velocity. আৰু angular velocity আমি জেনেৰেলি কম rotation per minute ইউনিটত লিখো নহলে আমি radian per second লিখো. আৰু radian কি হয় radian আমাৰ angular unit. আৰু আমি জানো যে pi radian is equal to 180 degree. Angular acceleration. It is the rate of change of angular velocity and is expressed in radian per second square and is usually denoted by alpha. It may be constant or variable. To angular acceleration মানে কি rate of change of angular velocity. To angular velocity আমাৰ কিদৰে চেঞ্জ হ'ব হেতুক ক'ব আমাৰ angular acceleration. আৰু ইয়াৰ ইউনিট হৈছে radian per second square আৰু ইয়াৰ ডিনোট কৰে alpha দি. তাৰপৰা আহিলে angular displacement. It is the total angle through which the body has rotated and is usually denoted by theta. Mathematically, if a body is rotating with uniform angular velocity omega, then in t second, the angular displacement will be theta is equal to omega t. Our unit is radian. Angular displacement মানে কিমান angle move কৰিছে বডিটো হেতুক ক'ব angular displacement. আৰু theta is equal to w into t. আৰু ইয়াৰ unit হৈছে radian. তাৰ পাছত আহিলে আমাৰ linear আৰু circular motionৰ difference. First, uniform linear motion or uniform circular motion. First point difference or it is a uniform motion along a linear path or straight line. To ki hoy uniform linear motion ki hoy amar straight line on move kore body to uniform motion. Or uniform circular motion it is a uniform motion along a circular path. So circular path jodi body to move kore etu kobo circular motion. Second, the direction of motion is fixed. Here jihetu eta straight line on movement hoy to ekane direction to fixed thake. The direction of the motion changes continuously. To ki hobo circular jodi move kore tete ki hobo direction to প্ৰতিটো পইণ্টতে বেলেগ বেলেগ হ'ব direction to change হৈ গৈ থাকিব. Third point, the direction of motion is fixed. Sorry, ekata point ke মই দুবাৰ কলো. Third point is it is not accelerated, it is accelerated. Uniform linear motion to accelerated নহয় আৰু non uniform বা circular uniform circular motion to accelerated. Accelerated কিয় হয় কাৰণ velocity to প্ৰতিটো টাইমতে চেঞ্জ হৈ থাকে আৰু rate of change of velocity হৈছে acceleration. আৰু velocity কিয় চেঞ্জ হয় কাৰণ প্ৰতিটো পইণ্টতে circular motionত direction চেঞ্জ হয়. Direction চেঞ্জ হ'লে velocityও চেঞ্জ হ'ব কাৰণ velocityত কি হয় velocityত আমাৰ স্পীডো থাকে ডাইৰেকশ্যনো থাকে. সো ডাইৰেকশ্যনটো চেঞ্জ হ'লেও velocity চেঞ্জ হ'ব, স্পীড চেঞ্জ হ'লেও velocity চেঞ্জ হ'ব. তো সেইটো কাৰণে কি হয় circular motionত যেটো ডাইৰেকশ্যনটো এনি টাইম চেঞ্জ হৈ থাকে সেইকাৰণে কি হ'ব এটো accelerated হ'ব. আৰু linear motionৰ এক্সাম্পল হৈছে a car running with uniform speed আৰু circular motionৰ আমাৰ এক্সাম্পল হৈছে motion of earth around the sun. তো ফিগাৰটোত চোৱা মই দেখাইছো তোমালোকৰ circular motion কেনেকুৱা হয় বা rotational motion কেনেকুৱা হয় আৰু linear motion কেনেকুৱা হয়. Linear motionত দেখিছা v velocity এটা straight line pathত গৈছে আৰু rotational motionত কি হৈছে আমাৰ এটা angle-ত গৈছে. ইয়াত আমাৰ displacement হৈছে d, velocity হ'ব d by t আৰু acceleration হ'ব change in velocity by time. আৰু ইয়াত তোমাৰ rotational motion বা circular motionৰ displacement হ'ব theta, velocity হ'ব theta by t হেতুক omega বুলি কোৱা যায় আৰু acceleration হ'ব change in angular velocity by time to del omega by t হেতু হ'ব alpha angular acceleration. আৰু যোনটো constant linear equationৰ কিছুমান আমাৰ equations আছে constant linear accelerationৰ তো সেই ইকুৱেশ্যনবোৰ কেনেদৰে সাৰ্কুলাৰ মোশন হ'ব হেতু মই দেখাইছো. সো লিনিয়াৰ মোশনত আমি এটা ফৰ্মুলা পাইছিলো v = u + at. ইয়াত v হৈছে ফাইনাল ভেলোচিটি, u হৈছে ইনিশিয়াল ভেলোচিটি, a হৈছে এক্সিলাৰেশন আৰু t হৈছে টাইম. সাৰ্কুলাৰ মোশনত হ'ব ওমেগা = ওমেগা নট প্লাস আলফা t. ওমেগা কি হয় ওমেগা হৈছে আমাৰ ফাইনাল এঙ্গুলাৰ ভেলোচিটি, ওমেগা নট হৈছে ইনিশিয়াল এঙ্গুলাৰ ভেলোচিটি, আলফা হৈছে angular acceleration আৰু t হৈছে time. Second formula হ'ব s = ut + half at square. হেতু সাৰ্কুলাৰ মোশনৰ ক্ষেত্ৰত হ'ব থিটা = ওমেগা নট t + half at square. থিটা মানে হৈছে কি আমাৰ angular displacement, ওমেগা নট হৈছে ইনিশিয়াল angular velocity, t time আৰু আলফা হৈছে angular acceleration. Third equation হ'ব v² = u² + 2as. আৰু সাৰ্কুলাৰ মোশনৰ ক্ষেত্ৰত হ'ব ওমেগা² = ওমেগা নট² + 2a থিটা. ইয়াত
ওমেগা হৈছে ফাইনেল এংগুলাৰ ভেলচিটি, ওমেগা নট হৈছে ইনিচিয়েল এংগুলাৰ ভেলচিটি, আৰু আলফা হৈছে এংগুলাৰ এক্সিলাৰেশ্যন, থিটা হৈছে আমাৰ এংগুলাৰ ডিছপ্লেচমেণ্ট। চ' এইবোৰ ফৰ্মুলা ইউজ কৰি আমি চাৰ্কুলাৰ মোশ্যন আৰু লিনিয়াৰ মোশ্যনৰ বেলেগ বেলেগ প্ৰব্লেম আমি ছল্ভ কৰিব পাৰিম। চ' থেংক ইউ। চ' আজিলৈ ইমানেই। যদি কিবা নুবুজা আছে তোমালোকে মোক সুধিব পাৰা। থেংক ইউ।